নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক পঢ়াব গৈছোঁ পাঠ নম্বৰ 11 মাইনৰ টনচিলাইটিছ। মাইনৰ টনচিলাইটিছ মানে টনচিলাইটিছ হৈছে এটা বেমাৰ। সেই বেমাৰ সম্পৰ্কে আমি এই পাঠত পঢ়িবলৈ পাম। আৰু ছাত্ৰ ছাত্ৰীসকল যিসকলে মোৰ চেনেলত নতুন আহিছা, প্লিজ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। চোৱা কি কৈছে। আমাৰ বায়ুমণ্ডলত থকা বিভিন্ন ধৰণৰ বীজাণুৱে শৰীৰত প্ৰৱেশ কৰি নানা ৰোগৰ সৃষ্টি কৰে। এই ৰোগবোৰৰ লগত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথাও জড়িত হৈ থাকে। পাঠটোৰ যোগেদি শিক্ষাৰ্থীৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতা বৃদ্ধি হ'ব। পাঠটিত লেখকে টনচিলাইটিছৰ দৰে ৰোগ এটাক কেনেকৈ কাহিনীৰ জৰিয়তে বৰ্ণনা কৰিছে চাওঁ আহাচোন। মানে তোমালোকে এই পাঠত টনচিলাইটিছ বেমাৰটো কেনেকৈ বৰ্ণনা কৰে কাহিনীৰ জৰিয়তে বুজাইছে ছাত্ৰ ছাত্ৰীসকলক, সেইটোৱেই তোমালোকে ইয়াত বুজিবলৈ পাবা। এতিয়া চোৱা, যোৱা দুদিন ধৰি মাইনু স্কুললৈ যোৱা নাই। তাইৰ জ্বৰ আৰু ডিঙিৰ বিষ। ডাক্তৰ পেহীয়ে মাইনুক ঠাণ্ডা বস্তু খোৱা একেবাৰে বন্ধ কৰি দিছে। ইমান গৰমৰ দিনত গৰম গৰম পনীয়া বস্তুবোৰ খাবলগীয়া হোৱাত মাইনুৰ বৰ অশান্তি হৈছে। মানে কি হৈছে, মাইনুৰ খুব জ্বৰ আৰু ডিঙিৰ বিষ, যাৰ কাৰণে মানে স্কুল যোৱা বন্ধ কৰি দিছে। আৰু ডক্তৰ পেহীয়ে কি কৈছে, ডাক্তৰ পেহীয়ে মাইনুক কৈছে যে তুমি ঠাণ্ডা বস্তু খোৱা বন্ধ কৰা। ঠিক আছে, বুজি পাইছা? তাৰপিছত কৈছে একেবাৰে বন্ধ কৰিছে। ইমান গৰমৰ দিনত, মানে গৰম বেছি, তথাপিও মাইনুক কিন্তু গৰম বস্তুৱেই খাব দিছে। কিন্তু সেইটোৰ কাৰণে মাইনুৰ অশান্তি হৈছে। মাইনুৰ অৱস্থা দেখি মুন্তি আৰু জুন্তিৰো মন বেয়া। পিছে সিহঁত দুটাই দুখ পালে কিনো হ'ব? ভনীয়েকক দিনটোৰ ভিতৰত এবাৰ জোকাবলৈ নেপালে সিহঁতহালৰ মনেই নভৰে। মানে কৈছে যে মুন্তি আৰু জুন্তুৰ মন হৈছে কি বেয়া, বেয়া মাইনুৰ এই অৱস্থা দেখি। মানে ভনীয়েকক যদি সিহঁতে নুজুকায় তেনেহ'লে সিহঁতৰ মন ভাল নালাগে। তোমালোকে এনেকৈ দাদা ভণ্টি ঘৰত যেতিয়া থাকা, চবে একেলগে ভালকৈ থাকা নে নাই? চবৰে মনটো আনন্দ হৈ থাকে, তেনেকুৱাই। সেইকাৰণে মুন্তিয়ে স্কুলৰ পৰা আহিয়েই মাইনুৱে শুনাকৈ চিঞৰি চিঞৰি জুন্তিক ক'লে, জুন্তি, নয়ন খুৰাই আজি আইচক্ৰীম খোৱাৰ কথা আছিল নহয়, ব'লা খুৰাৰ ওচৰলৈ যাওঁ। মানে সি মাইনুক শুনাই শুনাই কৈছে যে মুন্তিয়ে স্কুলৰ পৰা আহি মাইনুকে শুনাই পেলাই চিঞৰি কৈছে, যিহেতু মাইনুৱে ঠাণ্ডা বস্তু খাব নোৱাৰিব, সেইকাৰণে মাইনুক কৈছে যে ব'লা খুৰা আইচক্ৰীম খুৱাব নহয়, আজি খাওঁগৈ। তাৰপিছত মুন্তিৰ কথাৰ সুৰতে সুৰ মিলাই জুন্তিয়েও প্ৰায় ডাঙৰকৈ ক'লে, হয় নেকি মুন্তি, ব'লা, আজি যে ইমান গৰম পৰিছে, মই কিন্তু দুটা আইচক্ৰীম খাম। কেইটা খাব? দুটা খাব। মুন্তি আৰু জুন্তিক নয়ন খুৰাই আইচক্ৰীম খুৱাব বুলি শুনি মাইনুৰ ৰ'ব নোৱাৰিলে। বিচনাতে তাই ভেই ভেইকৈ কান্দি দিলে। মাইনুৰ মন বেয়া লাগিলে, মুন্তি জুন্তিয়ে খাব, তাইতো খাব নোৱাৰে। সেইকাৰণে তোমালোকক থৈ যদি তোমালোকৰ ডাঙৰ বা দাদাহঁতে এনেকুৱা গৈ খাই থাকে, বা সৰু ভণ্টিয়ে ভাইটিয়ে খাই থাকে, তোমালোকৰ বেয়া লাগিবনে নাই? যদি তুমি অসুস্থ থাকা আৰু তুমি খাব নোৱাৰা, হয়নে? সেইটোৱে কিন্তু ইয়াত বুজাব বিচাৰিছে। আৰু তেনেকুৱা ধৰণৰেই কাহিনীটো কৈছে। ইফালে নিজৰ অপাৰেশ্যন সাৰ্থক হ'ল বুলি মুন্তি আৰু জুন্তিয়ে পঢ়া কোঠাত সোমাই মুখ টিপি খুকখুকাই হাঁহিলে। তাকে দেখি ডাক্তৰ পেহীয়ে প্ৰায় ধমকিৰ সুৰত কৈ উঠিল, তোমালোকে মাইনুক কিয় জোকাইছা? মাইনুৰ টনচিল বাঢ়িছে, ঠাণ্ডা বস্তু খালে তাইৰ অৱস্থা সাংঘাতিক বেয়া হ'ব। কৈছে কিয় জোকাইছা? মাইনুৰ টনচিল বাঢ়িছে নহয়, ঠাণ্ডা বস্তু খালে তাৰ বেয়া হ'ব, কিয় জোকাইছা? ডাক্তৰ পেহী, তুমি মাইনুৰ জ্বৰ বুলিহে কৈছিলা, টনচিলনো বাঢ়িলে কেতিয়াৰ পৰা? এইটোনো আকৌ কি বেমাৰ পেহী? জুন্তিয়ে সুধিলে। মাইনুৰ ডিঙিৰ ওপৰত দুফালে থকা এই টনচিল দুটা বীজাণুৱে আক্ৰমণ কৰিছে। ডক্তৰ পেহীয়ে মুখৰ তলফালে ভিতৰত সোমাই থকা টনচিল দুটা চাই ক'লে, এই টনচিল গুটি দুটানো কি? মুন্তিয়ে সুধিলে। এই দুটা হ'ল গ্ৰন্থি, আমাৰ শৰীৰৰ কামত অহা অংশ। ইহঁতে আমাৰ দেহটোক ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। কেতিয়াবা হয়তো নিজে বীজাণুৰ দ্বাৰা আক্ৰান্ত হয়। তেতিয়া ইহঁত উকিহি উঠে, ৰঙা পৰে আৰু বিষায়।
এইটো মানে টনচিল হোৱাৰ চিমটম। এইবিলাক বস্তু হ'লে তেতিয়া বুজি পাবা যে তোমালোকে চাবা ডিঙিটো ফুলি যায়, ডিঙিটো বিষাই থাকে, জ্বৰ ভাৱ থাকে, তেতিয়া বুজিবা যে তোমালোকৰো এনেকুৱা হ'লে বুজিবা যে টনচিল হৈছে। তাৰপিছত হৈছে ডিঙৰ দুয়োকাষে থকা টনচিল দুটা উশাহৰ বাবে ডিঙিৰ নলীৰ পথটো ঠেক হয় আৰু সেইবাবে খাদ্য খালে আমি বিষ অনুভৱ কৰোঁ। ডাক্তৰ পেহী, বীজাণুবোৰনো কেনেকৈ ভিতৰলৈ যায়? জোনটিয়ে সুধিলে। বীজাণুবোৰ আমাৰ উশাহত ভিতৰলৈ সোমায়। কেতিয়াবা মুখৰ ভিতৰখন পৰিষ্কাৰ কৰি নথলেও বীজাণুৱে বাহ ল'ব পাৰে। মানে সেইকাৰণে সদায় দাঁত ভালকৈ ব্ৰাছ কৰিব লাগে, মুখ সদায় ভালকৈ ধুব লাগে। বতাহত উৰি বা হাতত লাগিও ইহঁত সংক্ৰামিত হয়। গতিকে পুৱা গধূলি সদায় দাঁত মুখ পৰিষ্কাৰকৈ ধুব লাগে আৰু হাত পৰিষ্কাৰকৈ ৰাখিব লাগে। টনচিলাইটিছ হ'ল ডিঙিৰ ভিতৰখন বিষায় আৰু টনচিলাইটিছ হ'লে ডিঙিৰ ভিতৰখন বিষায়। যিকোনো বস্তু খালে ডিঙিত লাগি ধৰা যেন লাগে। জ্বৰ থাকেই, শুকান কাহো হয়, জিভাখনত বগা চামনিও পৰিব পাৰে। মুখ গোন্ধায় বুলি কোৱাৰ লগে লগে মুন্তীয়ে মাইনুক ক'লে, মাইনু, মই কওঁ নহয় সদায় দাঁত ব্ৰাছ কৰি মুখ পৰিষ্কাৰকৈ ধুবলৈ, এতিয়া মজা পাইছা? ডাক্তৰ পেহী তাৰ পাছত কোৱা। এতিয়া ডাক্তৰ পেহীক ক'ব দিছে। টনচিলাইটিছ হ'লে পনীয়া আহাৰ খাব লাগে। টনচিলাইটিছ হ'লে কি কৰিব লাগে? পনীয়া আহাৰ খাব লাগে। বিষৰ বাবে বিষ কমোৱা দৰৱ খাব লাগে আৰু বিষৰ বাবে কি কৰিব লাগে? বিষ কমোৱা দৰৱো খাব লাগে। ৰোগীয়ে জিৰণি লোৱা উচিত। মাইনুৰ টনচিলছ হৈছে বুলি তুমি কেনেকৈ জানিলা? জোনটিয়ে সুধিলে। মাইনুৰ ডিঙিৰ ভিতৰৰ পৰা খেকাৰ নি পৰীক্ষা কৰি চাই গম পালোঁ বীজাণুৱে টনচিলৰ বেমাৰ কৰিছে, ডাক্তৰ পেহীয়ে ক'লে। কি কৰিলা বুলি ক'লা? মুন্তীয়ে সুধিলে। পৰীক্ষা কৰিলোঁ আৰু বীজাণু ধৰা পৰাৰ পাছত সিহঁতক নাশ কৰিবৰ বাবে এণ্টিবায়'টিক ঔষধ দিছোঁ। মাইনুৰ টনচিলৰ বেমাৰ ভাইৰাছৰ বাবে হৈছে কাৰণে তাই ভালদৰে জিৰণি ল'ব লাগিব। তোমালোকে মাইনুৱে ভাল পোৱা কথা ক'বা, আইচক্ৰীম খোৱাৰ কথা কৈ তেওঁক জোকাই নাথাকিবা। ডাক্তৰ পেহীয়ে ধুনীয়াকৈ বুজাই আছে সি দুইটাক। ডাক্তৰ পেহীয়ে কোৱা টনচিলাইটিছৰ কথাবোৰ শুনি দুষ্ট জোনটিয়ে হঠাৎ মাইনুক ভয় খুৱাবলৈ বুলি তাই শুনাকৈ চিঞৰি ক'লে, ডাক্তৰ পেহী, আমি শুনিছোঁ টনচিলাইটিছ হ'লে বোলে টনচিল দুটা অপাৰেশ্যন কৰি কাটি পেলায়। আচলতে টনচিল দুটা পটককৈ অপাৰেশ্যন কৰি কাটি উলিয়াই দিয়া নহয়। বীজাণুৰ আক্ৰমণৰ বাবে হৃৎপিণ্ডৰ বাত বিষ হৈ জ্বৰ বা কিডনীৰ অসুখ হ'লে তেতিয়াহে অপাৰেশ্যন কৰি টনচিল দুটা কাটি পেলাবলগীয়া হ'ব পাৰে। মাইনুৰ টনচিল দুটা কেতিয়া কাটিবা? মাইনুৱে শুনাকৈ জোনটিয়ে ক'লে, জোনটি, তুমি বৰ দুষ্ট। মাইনুৰ টনচিল দেখোন ভাল হ'লেই, তোমালোকেহে এতিয়া সাৱধানে থাকা, ডাক্তৰ পেহীয়ে ক'লে। এইটোৱে আছিল টনচিলাইটিছ বেমাৰ সম্বন্ধে তোমালোকৰ এটা ধুনীয়া কাহিনী। নিশ্চয় তোমালোকে এই কাহিনীৰ পৰা নিজেও সতৰ্ক হ'বা আৰু ভালকৈ বুজিও পাইছা ছাত্ৰ ছাত্ৰীসকল। আৰু তোমালোকে আশা কৰিছোঁ পাঠটো পঢ়ি ভাল লাগিছে। যদি ভাল লাগিছে তেতিয়াহ'লে তোমালোকে কিন্তু এই ভিডিঅ'টো চোৱাৰ শেষত এটা কমেণ্টত জনাবা কেনেকুৱা লাগিছে আৰু যোৱাৰ সময়ত এটা অন্ততঃ লাইক কৰি যাবা দেই। আৰু এই পাঠৰ লেখক কোন? ডক্টৰ কিৰণময়ী তামুলী। ইয়াত লেখকৰ বিষয়ে পৰিচয় দিছে ডক্টৰ কিৰণময়ী তামুলী। 1952 পৰা 2021 খ্ৰীষ্টাব্দ অসমীয়া সাহিত্যৰ এটা পৰিচিত নাম। ডাক্তৰ পেহী নামেৰে সহজ সৰল ভাষাত শিশু উপযোগীকৈ মৌচাক আৰু নতুন আৱিষ্কাৰ নামৰ আলোচনী দুখনত বিভিন্ন ৰোগ সম্পৰ্কীয় তেওঁৰ লেখা প্ৰকাশ পাইছিল। এই লেখাসমূহ জনা নজনা ৰোগৰ কথা নামেৰে 2002 খ্ৰীষ্টাব্দৰ গ্ৰন্থ আকাৰে প্ৰকাশ পায়। অপৰাজয় সহা আৰু কাছৰ দৌৰ তেওঁ লিখা দুখন শিশু উপন্যাস। ইয়াৰ লগতে টেমছৰ দুয়োপাৰ আৰু আমেৰিকা তেওঁৰ দুখন ভ্ৰমণ কাহিনী। আৰু ইয়াত আছে জানি থৈ অহা ভাইৰাছ আৰু এণ্টিবায়'টিক কি? হৃৎপিণ্ড, এইটো তোমালোকে ইয়াত জানিবলৈ পাবা। এইফালৰ পৰা খুব ধুনীয়াকৈ তোমালোকে এইটো জানি ল'বা আৰু পঢ়ি ল'বা দেই। আৰু ইয়াত পাঠত থকা যিসমূহ প্ৰশ্ন উত্তৰ আছে গোটেইখিনি মই তোমালোকক দি দিছোঁ। তোমালোকে সেইখিনি নিজৰ বহীত খুব ধুনীয়াকৈ লিখি ল'বা, ঠিক আছে? শব্দৰ অৰ্থ এইখিনি গোটেইখিনি মই প্ৰশ্ন উত্তৰ খুব ধুনীয়াকৈ দি দিছোঁ। তোমালোকে নিজে লিখি ল'বা ইয়াৰ পৰা চাই, ঠিক আছে? আকৌ এবাৰ কৈছোঁ, ভিডিঅ'টো এটা লাইক কৰিবা আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু কমেণ্ট ছেকশ্যনত জনাবা যে কেনেকুৱা লাগিলে।